নমস্কাৰ ফকৰীয়া জেমছ বণ্ডৰ ভিডিঅ'লৈ আপোনাৰ স্বাগতম। আজিতো একো জাচুচি কৰিবতো নাই, কিন্তু ডাঙৰ কথা হৈ গ'ল কি গিয়াৰ অইল চেঞ্জ কৰিব লাগে মোৰ গাড়ীৰ পৰা। আপোনালোকে দেখি পাইছে যেনিবা থপ থপকৈ পৰি পৰিছে গিয়াৰ অইল, সৰু পোৱালিৰ দৰে মুতি আছে, মাল চালটো নাখায় কিন্তু এয়া বমি কৰি আছিলে। এইজন আমাৰ মিস্ত্ৰী ভাইটিদাৰ বডি বিল্ডাৰ, ফকৰীয়া বডি বিল্ডাৰ। গাড়ী কামটো পাছত হৈ থাকিব, প্ৰথমে আমি চাহ খালোঁ। খুৰা গৰমা গৰম 3 কাপ চাহ। চাহ বিস্কুট খোৱাৰ পিছৰ পৰা পেমেণ্ট দিব যেতিয়া ওলাইছোঁ গম পাইছোঁ যে ইয়াত স্কেনাৰে নাই, মানে QR কোড নাই পেমেণ্ট দিবলৈ। তাৰপিছত দেখি পালোঁ যে মোৰ লগৰ এজন একদম টপোৱা, বোলো তাকো হাই হেল্ল' কৰিহে যাওঁ। এইফালে আকৌ জানো কি ছোৱালী চোৱাৰ দৰে মোৰ গাড়ীৰ তলফালে চাই আছে। এইফালে আকৌ গিয়াৰ অইল পৰাটো হৈ গ'ল, গিয়াৰ অইল গোটেই গিৰিচ হৈ পৰিছিলে। ভাগ্য ভাল যে আগতে ঠিক কৰি ল'লোঁ, নহ'লে গাড়ী এনেকৈয়ে গাড়ী বেয়া হৈ থাকে। গাল্ফ কোম্পানীৰ 2টা গিয়াৰ অইল কিনি মানে 2 লিটাৰ গিয়াৰ অইল কিনি আনি পেলাই মিস্ত্ৰী হাতত পেলাই দিলোঁ। যা ই আকৌ তলফালে আঙুলি কৰি আমাৰ আৰু এজন মিস্ত্ৰী দাদাক দিলোঁ গিয়াৰ অইল ভৰাব, কাৰণ তেখেতে গিয়াৰ অইল ভৰাই আছিলে আৰু তলফালে এজন ধৰি আছে, যেনে ইধৰ চালো ঘুচাইগা উধৰ চে সোনা নিকালেগা। গাড়ীখন গেৰেজৰ পৰা অনাৰ পিছত মই ল'লোঁ গাড়ীখন ধুবলৈ, কাৰণ যিমানে বৰষুণ দিয়ে তিমানে গাড়ী লেতেৰা হয়। নিজে গা ধুই থাকিলেতো নহ'ব না, গাড়ীখনকো ধুব লাগিব। এইটো কথা মোক স্কুলৰ ৰূপক ছাৰে শিকাইছিলে। ৰূপক ছাৰে পঢ়োৱাখিনি আজি কামত আহিছে, গাড়ী কেনেকৈ চফা কৰিব লাগে বোলে। এইফালে মোৰ গাড়ী আকৌ চফা হৈ ৰেডি, একে নকইনাৰ দৰে। চাবি ভৰাও, ষ্টাৰ্ট কৰোঁ, ভুম মাৰোঁ। এনেইতো মই মানুহটো বৰ এলেহুৱা, বৰ বেছিকৈ এলেহুৱা, কিন্তু গাড়ী চাই ধুই কিনে কিবা এটা ভাল লাগে। যেনিবা আপুনি চাইছে মোৰ ভিতৰৰ পৰা মোৰ গাড়ীখন একে ধুই কিনে পৰিষ্কাৰ হৈ আছে। এতিয়া ইমানতে, লগ পাম অন্য এটা ফকতীয়া ভিডিঅ'লৈ। ধন্যবাদ।